কথা কওঁ আমাৰ মা দেউতা নোহোৱাৰ পিছৰ পৰা ভণ্টিক ময়ে তুলতালি ডাঙৰ দীঘল কৰিছোঁ আৰু তাইক অকণো কষ্ট দিয়া নাই মই তোমাক আগতেও কৈছোঁ এতিয়াও কওঁ আৰু আগলৈও কৈ থাকিম মোৰ কোনো নাই ভণ্টিৰ বাদে মোৰ এইখন পৃথিৱীত কোনো নাই এতিয়াৰ পৰা তুমি হ'লা তুমিয়ে ঘৰখনৰ দায়িত্ব ল'বা বুলি আশা কৰিলোঁ মই আৰু তুমি মোক এটা প্ৰমিছ কৰিব পাৰিবানে বাৰু ভণ্টিক মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তাই মা দেউতাক সৰুতে হেৰুৱালে আৰু সেইবাবে মা দেউতাৰ মৰম তাই নাপালেই মই যিমানখিনি পাৰোঁ মৰম দিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়াৰ পৰা তুমি আহিলা তুমি বাৰু তাইক মাকৰ দৰে মৰম দিব পাৰিবানে মৌচুমী কোৱাচোন সেইটোনো ক'বলগীয়া কথা নে বাৰু মোক কিয় নকৰিম মই তাইক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিম আপুনি চিন্তা নকৰিব তাইক মই বহুত মৰম কৰিম মাকৰ পিছতে নবৌৱেক নহয় জানো তুমি সেইটো কথা মোক কোৱাৰ প্ৰয়োজন নাই নহয় মই তাইক বহুত মৰম কৰিম তুমি অকণো চিন্তাই নকৰিবা তাইক লৈ এতিয়াৰ পৰা আৰু তাইৰ চিন্তা তুমি বাদ দিয়া মই আহিলোঁ যেতিয়া মই তাইৰ দায়িত্ব ল'ম আৰু আমাৰ মাজত তৃতীয়জন নহালৈকে তাইতো আমাৰ ল'ৰা ছোৱালীৰ দৰে নহয় জানো তুমি ইমান চিন্তা নকৰিবা মই সেইটোৱে আশা কৰিছিলোঁ তোমাৰ পৰা এতিয়া আৰু মোৰ চিন্তা দূৰ হ'ল ইমান দিনে মই সেইবাবে বিয়া পতা নাছিলোঁ জানা নতুনকৈ আহি ঘৰত বা ভণ্টিক কেনেদৰে মৰম কৰে নকৰে ভণ্টিক কষ্ট দিব নেকি কষ্ট পাব নেকি ভণ্টিয়ে মই সেইবোৰ ভাবিয়ে বিয়া পাতিবলৈ মন নাছিলে কিন্তু এতিয়া তুমি এনেকৈ ক'লা মোৰ বহুত ভাল লাগিছে মোৰ চিন্তাবোৰ এতিয়া দূৰ হৈছে হওক দিয়া তোমাৰ নিচিনা ছোৱালী এজনী পাই মই বহুত সুখী হৈছোঁ এতিয়া আৰু ভণ্টিৰ চিন্তা তুমি বাদ দিয়া বৌ মোৰ যদি কিবা ভুল হয় মোক নিজৰ ভণ্টি বুলি ভাবি শুধৰাই ল'বা মোক দেখাই দিবা মই দেখাই দিলে সকলো কৰিম কাৰণ দাদাই মোক যিমান মৰম কৰে একো কাম মানে কৰিব নিদিয়ে সেইবাবে মই একোৱেই নাজানো ঘৰৰ কথা মোৰ যদি কিবা ভুল হয় তুমি মোক কৈ দিবা দেই বৌ তথাপি মনত বেয়া পাই নাথাকিবা হ'ব মই কৈ দিম নহয় বেয়া পালে তুমি সেইটো চিন্তা নকৰিবা আৰু ভণ্টি মানে তুমি আৰু মোৰ সন্তানৰ নিচিনা মই তোমাৰ সন্তানৰ নিচিনা মৰম কৰিম দিয়া তুমি চিন্তা কৰিব নালাগে ভণ্টি এতিয়াৰ পৰা আৰু মা নাই বুলি মনত দুখ কৰি নাথাকিবি আৰু বুজিলি এতিয়া নবৌৰ নামত মা আনি দিছোঁ তোক এতিয়া কিবা অসুবিধা হ'লে কিবা ক'বলগীয়া থাকিলে নবৌক কবি নবৌটোৰ এতিয়া মাৰ দৰে মৰম কৰিব তোক এতিয়া আৰু মাৰ অভাৱ নাপাওঁ বুজিছনে ভণ্টি এতিয়া মোৰ অলপ কষ্টটো কমিব তোৰ চিন্তাটো অলপ দূৰ হ'ল নবৌৰে চাব তোক এতিয়া আৰু কিবা কাম থাকিলে নবৌক সুধি পুচি ল'বি বুজিছ এতিয়াৰ পৰা আৰু চিন্তা নাই তোৰো লগ এটা হ'ল মোৰ চিন্তাটো কমিলে দাদা তই মোক ইমান ধুনীয়া বৌ এজনী দিছ তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু নবৌক এতিয়া মই চব ক'ব পাৰিম নবৌ মোৰ লগত এনিটাইম থাকিব মোৰ কিমান ভাল লাগিব আৰু নবৌ মোৰ দাদা বহুত ভাল গম পাইছা তুমিও বহুত ভাগ্যৱান মোৰ দাদাৰ নিচিনা ল'ৰা এজন যে পাইছা আৰু তুমিও ভাল বাৰু মই জানো দাদাই মোক বহুত মৰম কৰে আৰু এতিয়াৰ পৰা মৰম কৰা মানুহ আৰু এজন আহিলে মোৰ কিমান যে ফূৰ্তি লাগিছে ভণ্টি কিয় মৰম নকৰিম তুমি এতিয়া মোৰ নিজৰ মই তোমাক মৰম নকৰিলে কোনে কৰিব আৰু দাদা ভাল মই মানে বেয়া মইতো ভালেই মই কি বেয়া নেকি সেইটো কথা কোৱা নাই বৌ তুমি বহুত ভাল মৌচুমী তাইৰ কথাবোৰ নধৰিবা তাই সৰু ছোৱালী একো নাজানে তাই যি টি কৈ দিয়ে তুমি তাইৰ কথাবোৰ নধৰিবা দেই আৰু তাই সৰুৰ পৰা বহুত কষ্ট পাইছে এতিয়া আৰু কষ্ট পাবলৈ নিদিবা মোক প্ৰমিছ কৰা তাই নিজৰ বুলি ভাবি তাইক সকলো শিকাবা সকলো বুজাবা তুমি আৰু মইতো তাইক একো কাম বনেই কৰিব নিদিওঁ জানা ভাত বনোৱাৰ পৰা ধৰি সকলো ঘৰৰ কাম মই নিজেই কৰোঁ তাইক কোনো কষ্টই নিদিওঁ আৰু এতিয়াৰ পৰা তুমিও তাইক তেনেকৈ মৰমত ৰাখিবা বুলি মই আশা কৰিলোঁ সেইটোনো ক'বলগীয়া কথা নে বাৰু ইমানকৈ মই কিয় মৰম নকৰিম তাইক আজিৰ পৰা মই বহুত মৰম কৰিম তুমি তাইৰ চিন্তা বাদেই দিয়া আৰু বুজিছা আৰু এখন ঘৰ এতিয়া মোৰ মই যেনেকৈ চলাওঁ তেনেকৈ চলিব সেইবাবে ভণ্টিকো মই যেনেকৈ চলাওঁ তেনেকৈয়ে চলিব ভণ্টিক মই বহুত মৰম কৰিম তোমাতকৈ বহুত দুগুণে বেছি বুজিলা সঁচাকৈ তুমি মোৰ চিন্তাবোৰ একেবাৰে দূৰ কৰি দিলা হ'ব দে দাদা নবৌক ইমানকৈ বুজাই থাকিব নালাগে দে তোতকৈ চাগে বেছিকৈ বুজি পাই নবৌৱে বহুত ভাল মই জানো নহয় আৰু তই যিমান মোক মৰম কৰ তাতকৈ বেছি মৰম কৰিব নবৌৱে চাবিচোন মোক আৰু এতিয়া এনেকৈ দুৱাৰমুখতে কথা পাতি থকাতকৈ যা ভিতৰলৈ যা অলপ ৰেষ্ট লগৈ কাপোৰ কানি চেঞ্জ কৰি মই মাহীক কওঁগৈ বাৰু চাহ তাহ দিব তহঁতক কিবা এটা খাই কৰি অলপ ৰেষ্ট লগৈ বৌ চাগে ভাগৰো লাগিছে আৰু তোৰতো কালিৰ পৰা আকৌ অফিচো আছে নহয় জানো তইতো ছুটি লোৱাই নাই দাদা হ'ব দে এতিয়া কথা পাতি থকাতকৈ যা অলপ ৰেষ্ট লগৈ যা
আৰু ৰেষ্ট লৈ হোৱাৰ পিছত বৌক মই সকলোবোৰ দেখাই দিম। ঘৰ সকলোৰ লগত চিনাকি কৰাই দিম, সকলো ৰুম, সকলো ঘৰ বাহিৰ সকলোবোৰ মই বৌক পিছত দেখাই দিম। বৌ এতিয়া যোৱা, তুমি অলপ ৰেষ্ট লগ যোৱা, ভাগৰ লাগিছে চাগে নহয় জানো? দাদাই যে এইখিনিতে ৰৈ কথাই পাতি থকা হ'ল। মোৰ কথা ইমান চিন্তা কৰিব নালাগে, যা দাদা, তই যিমান মৰম কৰ মোৰ আৰু চিন্তা নাই একো। বৌয়ে আৰু নকৰিব সেইটোনো কি কথা আছে? বৌক ইমানকৈ বুজাব নালাগে দে, যা তহঁতে ৰুমত যা। দাদাই সেইটো কথাকে বুজি নাপায়, মই তোমাক কিমান মৰম কৰিম চাবাচোন। হ'ব দিয়া ব'লা এতিয়া ৰুমত যাওঁ ব'লা, অলপ ৰেষ্ট লোৱাগৈ ব'লা। ভণ্টি তই যা, অলপ ৰেষ্ট লগৈ যা, তোৰো চাগে ভাগৰ লাগিছে ইমান দৌৰা বাখৰা কৰি। আজি বহুত কাম কৰিছোঁ, আৰু ৰেষ্ট লগৈ যা, একো কৰিব নালাগে, মই নিজে চাহ বনাই আনিম, যা তই যা ৰুমত যা তয়ো। হ'ব দাদা। ভণ্টি মৌচুমী, মই অফিচলৈ যাওঁ দেই, তোমালোক থাকিবা, কিবা যদি দৰকাৰ হয় মোক ফোন কৰি দিবা, মই আহোঁতে লৈ আহিম। ভণ্টি তোকো কিবা লাগিলে মোলৈ ফোন কৰি দিবি, মই লৈ আহিম আহোঁতে। হ'ব দে দাদা, এতিয়াৰ পৰা আৰু চিন্তা কৰিব নালাগে, বৌ আছে নহয় মোৰ লগত। বৌ কিবা হ'লে মই বৌক ক'ম নহয়। তই আৰু অফিচৰ কামত গুৰুত্ব দে, তই সেইবোৰ চিন্তা কৰি থাকিব নালাগে দে। ভাতকেইটাতো গোটেইকেইটা নাখালিয়ে দাদা তই, আৰু টিফিনটো ভৰাই ল'লি নে নাই, নে টিফিনটো পাহৰিলি? ল'লোঁ দে, তই চিন্তা কৰিব নালাগে, টিফিনটো মই ল'লোঁ দে। মৌচুমী ভণ্টিক চাবা দেই তুমি। হ'ব দিয়া, চাম দিয়া, তুমি চিন্তা কৰিব নালাগে। যোৱা তুমি অফিচলৈ যোৱা, মই ভণ্টিক ভালকৈ চাম, যোৱা। হ'ব দিয়া তেন্তে মই যাওঁ হা। ঠিক আছে দাদা, তই যা, যোৱা। ব'লা আজি তোমাক মই মোৰ এলবামবোৰ দেখাম, কিমান ভাল লাগিব চাবাচোন। আগৰ দিনা আমি সৰুতে কি কৰিছিলোঁ চব ফটো আছে, ব'লা তোমাক দেখাম। হয় নেকি? তুমি মানে এতিয়া এলবাম চাই বহি থাকিবা, আৰু ঘৰৰ কামবোৰ কোনে কৰিব হা? এতিয়া দাদাৰে গ'ল, এতিয়া আৰু এক্টিং কৰি নাথাকোঁ মই। ঘৰৰ সকলো কাম বন আজিৰ পৰা তুমি কৰিবা, আৰু দাদাক যদি এইবোৰ কথা কোৱা তেন্তে হ'লে মই দাদাক লৈ বহুত দূৰলৈ গুচি যামগৈ। পিছত তুমি কান্দি কুটিও লাভ নাই, বুজিছা? অকলে অকলে থাকিবা, কেনেকৈ থাকা। সেইবাবে এতিয়াৰ পৰা দাদা যোৱাৰ পিছৰ পৰা সকলো কাম বন, ঘৰ সাৰা, ঘৰ মোচা, ভাত বনোৱা, সকলো বাচন ধোৱা, কাপোৰ ধোৱা, সকলো কাম তুমি কৰিব লাগিব। আৰু নকৰিলে মই যি কৈছোঁ তাকে কৰিম, কৈ দিছোঁ কিন্তু। বুজিছানে নাই? কি চিন্তা কৰি আছা? শুনিছানে নাই মই কি কৈছোঁ? বৌ তুমি এইবোৰ কি কথা কৈছা বৌ? মই যি কৈছোঁ ঠিকে কৈছোঁ, তুমি যি শুনিছা ঠিকে শুনিছা। তুমি কি বুলি ভাবিছা? আগৰ নিচিনা এতিয়াও এনেই বহি বহি খাব পাৰিবা? মই তোমালোকক কি চাকৰ নিচিনা লাগিছে নেকি মোক? তোমালোকক কৰি কৰি খুৱাম মই? আজিৰ পৰা সকলো কাম তুমি কৰিবা। আগৰ দিন গ'ল, এতিয়াৰ পৰা বহি খাব নোৱাৰিবা। যদি মোৰ কথা নুশুনা তেন্তে হ'লে মই যি কৈছোঁ সেইটো কিন্তু মই কৰি দেখাম। আৰু দাদা অহা আগত ঘৰৰ গোটেই কাম কৰি শেষ হ'ব লাগিব, নহবা কিন্তু মই দাদাক লৈ গুচি যাম, সেইটো খাটাং কথা। বৌ তুমি দাদাৰ আগতচোন ইমান ভালকৈ কৈছিলা, এতিয়া আকৌ তুমি এইবোৰ কি কথা কৈছা বৌ? তোমাৰ কিয় দুটা ৰূপ? বৌ তুমি মোক কিয় এনেকৈ ব্যৱহাৰ কৰিছা? তুমি কি ভাবিছা দাদাৰ আগত যি কথা কৈছোঁ মই সেইবোৰ সঁচাই কৈছোঁ? তোমাক মই ইমান আৰামত ৰখাব নোৱাৰোঁ নহয়, এনেই পুহি থাকিব নোৱাৰোঁ নহয়। হ'ব যোৱা, এতিয়া এনেকৈ ৰৈ থাকিব নালাগে, ধুমধাম কামখিনি শেষ কৰাগৈ। দাদা অহা আগত চব কাম শেষ হ'ব লাগিব, বুজিছাতো? আৰু নহ'লে কি কৰিম সেইটোতো তুমি জানাই, পিছত অকলে অকলে কান্দি থাকিবা আৰু। দাদাক ইমান দূৰলৈ লৈ যাম, তুমি কোনোদিন লগেই নাপাবা, বুজিছা? সেইবাবে মই যি কওঁ তাকে শুনিবা, আৰু যদি নুশুনা তে মই যি কৈছোঁ মই তাকে কৰিম। যোৱা সোনকালে, বাচনখিনি আছে বাচনখিনি ধুই লোৱাগৈ, তাৰপিছত ঘৰখিনি চাফা কৰি ঘৰখিনি মুচি, আৰু মই বাথৰুমত কাপোৰ অলপ পেলাই থৈ আহিছোঁ, কাপোৰখিনিও ধুই দিবা। যোৱা, এনেকৈ ৰৈ থাকিব নালাগে। ইমান একেবাৰে আৰামত থাকিব আহিছে তাই। যোৱা সোনকালে যোৱা। হ'ব বৌ, মই দাদাক নকওঁ, তুমি চিন্তা কৰিব নালাগে, মই চব কাম কৰিম দিয়া। যোৱা সোনকালে, আৰু মোৰ কাৰণে একাপ চাহ বনাবা, আৰু ৰুমত গৈ দি থৈ আহিবা, শুনিছাতো? যোৱা। হ'ব বৌ, হ'ব দিয়া, মই ৰুমত দি থৈ আহিমগৈ দিয়া তোমাক। মই ৰুমত যাওঁ, সোনকালে যোৱা। কান্দি দেখাবলৈ আহিছে, ককায়েকৰ ওপৰত ইমান দিন আজাদি কৰি খালে, আৰু মোৰ লগত নোৱাৰিব নহয়। মই তাইক কৰি খুৱাবলৈ আহিছোঁ, তাই বহি বহি খাব মহাৰাণীৰ দৰে, আৰু মই কষ্ট কৰি মৰিম? নহ'ব নহয়, চব কৰিব লাগিব। অলপ মই শুইয়ে লওঁগৈ। বৌ তুমি মোক কিয় ইমান শাস্তি দিছা বৌ? দাদা তোক মই একো ক'ব নোৱাৰোঁ,
তোক যদি কৈ দিওঁ মই জানো তই বক কথা কবি তই বক গালি পাৰিবি কিন্তু বয়ে বুদ্ধি কৰি তোক মোৰ পৰা লৈ গুচি যাব তেতিয়া মই আৰু অকলে অকলে কেনেকৈ থাকিম দাদা তোৰ কাৰণে মই এইখিনি সহ্য কৰিবই লাগিব নাই দাদাক মই কেতিয়াও নকওঁ দাদাৰ বাহিৰেনো মোৰ আৰু কোন আছে দাদাক যদি মোৰ পৰা আঁতৰাই লৈ যায় মই পিছত কাৰ লগত থাকিম দাদাৰ কাৰণে মই এইখিনি কষ্ট সহ্য কৰিবই লাগিব মহাৰাণী বৌ তুমি আহি পালাহি কিমান সময়ৰ পৰা এইখিনি ৰৈ আছো তই জাননে তই কি কৰি আছিলি মই চাইহে আছিলো তই কাম কৰিছ কামৰ নামত মানে ফাং ফুং এতিয়ালৈকে ঘৰ মোচা হোৱাই নাই বাকী পাকঘৰৰ কাম চাগে আছেই পৰি ককাইৰে আহিবলৈ হ'লি তই মানে সেইটোলে বাট চাই আছ মই পাৰ্লাৰত সোমাই শ্বপিং কৰি আহি ঘৰ পালোহি আৰু তোৰ এতিয়ালৈকে কামেই শেষ হোৱা নাই ককাইৰে অহাৰ আগত চব কাম কৰি গা পা ধুই ভাল কাপোৰ পিন্ধি আজৰি হৈ থাক কৈ দিছোঁ কিন্তু কিমান সময়তে মই কৈ থৈ গ'লো তাইক কামখিনি শেষ কৰিবলৈ মই যোৱা কিমান সময় হ'ল মই পাৰ্লাৰতে মোৰ ইমান সময় হৈছে শ্বপিং কৰিব গ'লো কিমান সময়ৰ কাৰণে আৰু তোৰ কামখিনি এতিয়ালৈকে শেষ নহ'ল কি চিন্তা কৰি আছিলি এইখিনি ৰৈ ৰৈ কচোন মোক নাই মানে বৌ মই কৰিয়ে আছিলোঁ চব কাম হ'লে ঘৰটো মুচিবলৈহে বাকী আছিলে বৌ মই সোনকালে কৰিম ৰ'বা হ'ব যা কান্দি কুটি দেখাব নালাগে হ'ল আৰু যা যি কৰিলি ককাইৰে আহিব এতিয়া ধুমধাম গা পা ধুই ভাল কাপোৰ পিন্ধগৈ আৰু মোৰ কাৰণে চাহ একাপ বনাই মোক ৰুমত দি থৈ যাহি আগতে যা হ'ব বৌ মই চাহ বনাই আনি দিমহি ৰ'বা মোকনো কিয় গালি পাৰি থাকাব তুমি যি কোৱা মই তাকে কৰি থাকোঁ দেখোন মইতো সকলোবোৰ কৰিয়ে থাকোঁ আৰু দাদাক ক'ব নালাগে কৈছা মই আজিলৈকে দাদাকো কোৱা নাই তুমি যি কোৱা তাকে কৰোঁ তথাপিও তুমি মোক কিয় এনেকৈ গালি পাৰি থাকাব মোক জানো ভালকে মাত এষাৰ দিব নোৱাৰা দাদা থাকিলে যেনেকৈ কোৱা দাদা নাথাকাত কিয় মোক ইমান বেয়াকৈ কোৱা তই মোৰ মুখে মুখে তৰ্ক কৰিছ যে তোক মই কি বেয়াকৈ ক'লোঁ বহুত ভালকৈ কৈ আছোঁ তোক মোৰ বেয়া ৰূপ তই এতিয়াও দেখাই নাই বুজিছ যা মোৰ লগত কথা চুপতি মাৰি থাকিব নালাগে সোনকালে কামখিনি কৰি ককাইৰে আগত আজৰি হ আৰু মোৰ চাহকাপ দিবলৈ নাপাহৰিবি যা হ'ব বৌ হ'ব দিয়া আৰু ককাইৰে আগত এইবোৰ জধং মধং কাপোৰ পিন্ধি নাথাকিবি বুজিছ কাম কৰোঁতে পিন্ধিছ ককাইৰে আগত ভাল কাপোৰ পিন্ধিবি যাতে মোক যাতে একো কথা নুশুনাই কৈ দিছোঁ কিন্তু যদি ককাইৰে কোনোবা দিনাখন মোক কিবা ক'লে সেইদিনাখন জানি ল'বি আৰু ককাইৰক লৈ মই বহুত দূৰলৈ গুচি যাম মনত ৰাখিবি সেইটো কথা তই আৰু অকলে অকলে থাকিবি পৰি ক'ত থাকিবি সেইটো কোনো পাত্তা নাই ঘৰ বাৰী চব মনে মনে মই বেছি থৈ গুচি যাম যা এতিয়া কামত লাগগৈ হ'ব বৌ মই দাদাক কেতিয়াও নকওঁ তথাপিও তুমি মোক দাদাৰ পৰা আঁতৰাই নিনিবা বৌ দাদাক মোৰ পৰা আঁতৰাই নিনিবা মই কেতিয়াও নকওঁ তুমি যি কোৱা মই তাকে কৰি যাম সদায় হ'ব যা জলদি যা মোলৈ চাহ বনাই পেলাই গা ধুগৈ কি কেলা কেলা গোন্ধাইছে গাটো যা সোনকালে যা কামখিনি কৰি মানে ককাইৰে হালে ৰৈ আছ আহি পেলাই মানে দেখাবলৈ মন নেকি যা সোনকালে আহৰি হ কথা চুপতি মাৰি আছে তাই মোৰ লগত গৈছেনে নাই হ'ব মই যাওঁ ঘৰৰ কামকেইটা কৰোঁতে কান্দি কুটি দেখাবলৈ আহে তাই এক মই কিবা এটা কৰিব লাগিব এক পিটন দিয়া ব্যৱস্থা কৰিব লাগিব এক পিটন নিদিলে নহ'ব মানে ককায়েকক নক'ব তেতিয়াহে অলপ ভয় খাই থাকিব এইখিনিৰ লগত লাগি থাকোঁতে মানে মোৰ শ্বপিংখিনিলৈ পাহৰিলোৱে ইমানখিনি শ্বপিং কৰি আহিছোঁ গোটেইখিনি এবাৰ পিন্ধি চাওঁগৈ ৰুমলৈকে যাওঁ কিমানখিনি যে আনিছোঁ মই এযোৰকৈ গোটেইখিনি পিন্ধি চাওঁগৈ তেওঁ অহা আগতে ধুমধাম যাওঁ পাহৰিয়ে গৈছিলোঁ আপুনি অফিচৰ পৰা আহি পালেহি পালোহি দিয়া মৌচুমী ভণ্টি ক'ত ভণ্টিক দেখা নাই যে তাই আছে ভিতৰতে আছে শুই আছে নেকি মই তাইক গাখীৰ এগিলাচ দি পেলাই খুৱাই থৈ আহিছিলোঁ শুই আছে নেকি ৰুমতে চাগে মৌচুমী তোমাক কথা এটা সুধিমকৈ সোধাহে হোৱা নাই মানে ভণ্টিয়ে আজিকালি অলপ মনটো মাৰি থাকে অলপ কান্দি কুটি থকা নিচিনা লাগে কিহৰ কাৰণে তুমি কিবা গম পোৱা নেকি বাৰু মোকো একো নকয় তাই মানে আগতে অফিচৰ পৰা অহাৰ পিছতে দৌৰি আহে দাদা কি আনিছ চকলেট লাগে তাইক চিপছৰ পেকেট লাগে কিমান যে কি তাইক বিচাৰে তাই আহিলেই খালি কি আনিছে মনত চাইহে আজিকালি তাই নুসুধেও নিবিচাৰেও ৰুমতে সোমাই থাকে মই অহাৰ পিছত এনেকৈ মনটোও মাৰি থাকে কি হৈছে তাই তুমি জানানে কিবা ক'তনো মইচোন তেনেকৈ দেখাই নাই তাইচোন হাঁহি মাতিয়ে
থাকে ইমান ফূৰ্তি কৰি থাকে মই ইটো পিছত সিটো খাবলৈ দিয়ে থাকোঁ তাইক ক'তো আপুনি কান্দা দেখিলে নাকান্দে তাইক ক'ত মন মাৰি থাকে মই সুধিম নহয় কিবা হৈছে নেকি মোক একোৱে কোৱা নাইচোন এনেইতো চব কথা মোক কৈয়ে দেখোন বাৰু আপুনি এনেই চিন্তা নকৰিব মই সুধিম নহয় নহয় মৌচুমী মই তাইক বুজি পাওঁ সৰুৰ পৰা মই ডাঙৰ কৰিছোঁ ন তাই হাঁহিলেও বুজি পাওঁ কান্দিলেও বুজি পাওঁ তাইক কিবা এটা হৈছে নিশ্চয় হে আপুনি এনেই বেছিকৈ চিন্তা কৰিছে একো হোৱা নাই তাই আমি অলপ আগত কথা চথা পাতি ভাত পানী খাই উঠিছোঁহে তাইক আকৌ মই গাখীৰ গ্লাছ দিলোঁ গাখীৰ গ্লাছ খাই তাই শুবলৈ গৈছে ক'তনো তাই মন মাৰি থকা দেখিলে আপুনি এনেই আপুনি বেছি চিন্তা কৰে একেবাৰে তাই চাগে এইবোৰ চিপছ চকলেট খাবলৈ মন নোযোৱা হ'ল সেইবাবে বিচৰা নাই সেইটোতে আৰু ইমানকৈ চিন্তা কৰিব লাগেনে নহয় মৌচুমী তাই চকলেট বহুত ভাল পায় তুমি গম পোৱানে আৰু চকলেট আলু চিপছ এইবোৰ বহুত ভাল পায় তাই সেইবাবে মোক সদায় কয় কিবা আনিবা আৰু অহাৰ লগে লগে দৌৰি আহে মানে কি আনিছা বুলি তাই নিজে লৈ গুচি যায় আৰু এইকেইদিন মই দেখিছোঁ তাই সেইবোৰ অভ্যাসেই নাইকিয়া হৈ গ'ল মোক মাতিবলৈও ভালকৈ বিচৰা নাই মোক মানে মোৰ লগত ইমান কথাও নাপাতে এনি টাইম মনটো মাৰি থাকে কি হৈছে সুধিলেও একো নকয় সেইবাবেহে মই তোমাক সুধিলোঁ তুমি কিবা জানিবা বুলি ভাবিছোঁ একেলগে থাকা এনি টাইম ঘৰতে থাকা সেইবাবেহে তুমি কিবা কৈছা নেকি বাৰু আকৌ তুমি কিবা তোমাৰ কথাত বেয়া পাই আছে নেকি বাৰু তাই এতিয়া মানে দুখটো মোৰেই হৈ গ'ল মই জানো নহয় মোকে ধৰিব বুলি মোক ইমান সন্দেহ কৰেনে আপুনি মই লোকৰ যে সেইবাবে মই কেতিয়াও আপোন হ'বই নোৱাৰোঁ নিজৰ যে তাই সেইবাবে নিজৰ মানে চব দুখটো মোৰেই হৈ গৈ শেষত গৈ হ'ব মই গুচি যাওঁ মই যদি বেয়া মই গুচি যাওঁ তাই মনটো বেয়া কৰিব আৰু মোৰ ওপৰত সন্দেহ কৰিব মোৰে দুখ মানে মই তাইক ইমান মৰম কৰোঁ চব কথাতে ইমান গুৰুত্ব দিওঁ কিমান খাবলৈ এনি টাইম বনাই দিয়ে থাকোঁ এতিয়া মোৰ গাতহে দুখ হ'ল মানে হ'ব দিয়ক হে মৌচুমী তুমি ইমানকৈ খং কৰিছা কিয় মই তোমাক কথাটো সুধিছোঁহে ইমান সেইটো কথাতে খং কৰিব লাগেনে ইমান বেয়া পাইছানে তুমি সেইটো কথাত মই তোমাক কথাটোনো কি বেয়াকৈ ক'লোঁ সুধিছোঁহে কিবা কৈছিলা নেকি বুলি কিবা ক'বও পাৰা ন কেতিয়াবা কাম বন কৰি থাকিলে খং উঠিলে কিবা এটা কৰি দিব পাৰা সেইটো ডাঙৰ কথা নহয় সেইবাবেহে সুধিছোঁ বেয়া নাপাবে দিয়া মই তোমাক ধৰা নাই নহয় হ'ব দিয়া মই তাইক নিজে সুধি ল'মগৈ ৰ'বা আৰু এটাইলৈ কিবা কিবি আনিছিলোঁ মই দি থৈ আহোঁগৈ ৰ'বা তাইৰ ৰুমৰ পৰাই আহোঁগৈ মানে কি জানা মৌচুমী তাই মোৰ বহুত মৰমৰো তাইক মই বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তাই এতিয়াও সৰু হৈ আছে জানানে সেইবাবে তাইক মই এতিয়াও সৰু বুলিয়ে ভাবোঁ কি হৈছে মই জানিব বিচাৰোঁ তাই মনটো দুখ কৰি থাকিলে মোৰ বহুত দুখ লাগে গম পাইছানে বহুত বেয়া লাগে সেইবাবেহে তোমাক সুধিলোঁ বেয়া নাপাবা মৌচুমী বেয়া নাপাবা তাই সৰু ছোৱালী তাইৰ যদি কিবা কথাত তুমি বেয়াও পাই আছা কেতিয়াও তাইক একো নক'বা মোক ক'বা মই তাইক বুজাই দিম হ'ব দিয়ক মই জানো নহয় মই তাইক একো নকওঁ আপুনি মোক বিশ্বাস কৰক এতিয়া মানে চব ভুল মোৰেই হ'ল মই কোৱাহে হ'ল দিনৰ দিনটো ইমান কষ্ট কৰি থাকোঁ ইমান কাম বন কৰোঁ ভাত পানী বনাই কৰি তাইক কি খুৱাওঁ কিমান মৰম কৰোঁ এতিয়া আকৌ তাইৰ দুখটো মোৰহে হ'ল তাই কিবা এটা দুখ কৰিছে এতিয়া মইহে মানে বেয়াকৈ কোৱা হ'লোঁ তাইক মই একো নকওঁ আপুনি সোধক গৈছোন মই সুধিম ব'লক মই সুধিম নহয় মই তাইক ইয়ালৈকে মাতিয়ে দিছোঁ ৰ'ব মই সুধিম নহয় ভণ্টি ভণ্টি ক'ত আছা তুমি এফালে আহাচোন ভণ্টি শুনিছানে নাই এফালে আহা হ'ব দিয়া তুমি মাতিব নালাগে মই ৰুমলৈকে যাম দিয়া তাইক মই ৰুমতে কথা পাতিমগৈ এইকেইটা দি থৈ আহিমগৈ হ'ব দিয়া তাই শুই আছে যদি শুই থাকক কি হ'ল দাদা কি হ'ল ভণ্টি মই তোমাক কেতিয়াবা কিবা কথা কৈছিলোঁ নেকি বাৰু তোমাকতো মই আজিলৈকে একো বেয়াকৈ কোৱা নাই হয়নে নহয় কোৱাচোন দাদাক কোৱা তুমি বোলে মন মাৰি আছা দাদাই আকৌ মোক সন্দেহ কৰিছে কোৱা সোনকালে কোৱা দাদাই এনেই মোক ভুল বুজিব নহ'লে কোৱা আকৌ নাই দাদা বৌয়ে আজিলৈকে মোক একো কোৱা নাই তই এনেই চিন্তা কৰিছ বৌয়ে মোক বহুত মৰম কৰে একো কাম বনো কৰিব নিদিয়ে যি বিচাৰোঁ তাকে দিয়ে এনি টাইম খাবলৈ দি থাকে দাদা তই এনেই চিন্তা কৰিছ বৌয়ে মোক বহুত মৰম কৰে একো কোৱা নাই আজিলৈকে আৰু মোৰ এনেই মনটো বেয়া লাগি আছে মাহঁতলৈ কিবা কথাত মনত পৰিছিলে সেইবাবেহে তই বৌক এনেই সন্দেহ নকৰিবি দাদা বৌ বহুত ভাল তই বৌৰ লগত এনেই কাজিয়া কৰি নাথাকিবিচোন মোৰ কাৰণে বৌয়ে মোক বহুত মৰম কৰে দে দেখিছা ভণ্টি দাদাই মোক এনেই সন্দেহ কৰি থাকে শুনিলাতো এতিয়া ভণ্টিয়ে মুখেৰে ক'লে নহয় শুনিলা এতিয়া আৰু মোক কিন্তু দ্বিতীয় দিন সন্দেহ নকৰিবা কৈ দিছোঁ হ'ব দিয়া মৌচুমী এনেই খং নকৰিবাচোন মই কথাটো সুধিছিলোঁহে হ'ব দিয়া মই জানো নহয় তুমি মৰম কৰা বুলি ভণ্টি তইনো আজিকালি কিয় মোক একো নিবিচৰা হ'লি একো নুসুধা হ'লি এয়া তোলে চকলেট আনিছোঁ ল খা ল আকৌ কি চাই আছনো দাদা নালাগে দে মোৰ আজিকালি এইবোৰ খাবলৈ কোনো মন নাযায় ভাল নালাগা হ'ল নাখাওঁ আৰু দে মই আজিৰ পৰা আৰু নানিবি দাদা মোৰ ভাল নালাগা হ'ল এইবোৰ বস্তু এতিয়া
কিন্তু কিয় ভণ্টি তইচোন এইবোৰ বস্তু বহুত ভাল পাওঁ নানিলেচোন আগতে মোৰ লগত কাজিয়া কৰ এতিয়া আকৌ আনিলে নাখাওঁ বুলি কৈছ তই কিয় সলনি হৈছ ভণ্টি কি হৈছে মোক কবি হ'ব দে দাদা মোৰ একো হোৱা নাই তই এনেই চিন্তা কৰিছ কিবা হ'লে মইতো কম নহয় মই এইবোৰ নাখাওঁ দে মই ৰুমলৈকে যাওঁ হেৰা তাই খাবলৈ মন কৰা নাই আৰু ইমানকৈ কৈ থাকিব লাগেনে মই খাম নহয় মোকে দিয়ক বা মোক নিদিয়ে মানে ভনীয়েকলেহে আনিছে একেবাৰে তাই নাখায় যেতিয়া ইমানকৈ কিয় জোৰ কৰি আছেনো মই খাম নহয় দিয়ক দাদা মই ভিতৰলৈ যাওঁ দে ভাত পানীকেইটা খাই ল'গৈ যা হাত মুখকেইটা ধুই মই ভাত বনাই থৈছোঁ নহয় ব'লক ভাত পানীকেইটা খাই ল'গৈ হাত ভৰিকেইটা ধুই ল'গৈ যাওক হ'ব দিয়া ভণ্টি তই ভাত খালি নে নাই খালোঁ দাদা মই খালোঁ দে তই খাই ল'গৈ যা হ'ব দে তেন্তে তই যা ৰুমলৈ যাম মই খাই ল'ম দে মৌচুমী ব'লা মোক ভাতকেইটা দিয়াগৈ ব'লা তুমি খালানে নাই পিছে ব'লা নাই খোৱা যদি একেলগে খামগৈ হ'ব দিয়ক মোৰ খবৰ জানো কেতিয়াবা লয় মই খালোঁ নে নাই খালোঁ ময়ো খালোঁ ব'লক আপোনাকে দিম আপুনি খাই লওকগৈ হ'ব দিয়া খং কৰি নাথাকিবাচোন এনি টাইম ব'লা দিয়াগৈ মই হাত ভৰিকেইটা ধুই গৈ আছোঁ ভণ্টি যা তই ৰুমতে অলপ ৰেষ্ট ল'গৈ যা হ'ব দাদা হেৰা তাই কিবা এটা হৈছে বুজিছা তাই আগতকৈ বহুত সলনি হৈছে তুমি অকণ গুৰুত্ব দিবাচোন তাইক হ'ব দিয়ক গুৰুত্ব দিম বাৰু কিবা ল'ৰা ছোৱা ধান্দা নহয়তো হ'ব বাৰু মই খবৰটো ল'ম বাৰু আপুনি চিন্তা কৰিব নালাগে ব'লক ভাতকেইটা খাই লওকগৈ তাই সেইবোৰ বয়স হোৱা নাই নহয় তাই তেনেকুৱা নহয় মই জানো একো ল'ৰা চৰা ধান্দা নহয় আৰু যদিও ল'ৰা ভাল পাইছে মোক ক'লেই হ'ল মই চাই চিতি বিয়া দিম নহয় আৰু তাই এতিয়া হ'বলৈ বিয়া বয়স হৈছে নেকি ইমান সৰু হৈ আছে তুমি বেলেগহে কিবা গম পাইছা তুমি অকণ খবৰ ল'বাচোন একেলগে থাকা যেতিয়া লগতে আৰু তোমাক ক'বলৈও তাই ভাল পাব তুমি সুধিবাচোন ক'ব চাগে তোমাক মুখে নকয় হ'ব দিয়ক ৰাম খালি ভনীয়েকৰ টেনশ্যন এনি টাইম ব'লক ভাতকেইটা খাই লওকগৈ হ'ব দিয়া মই হাত ভৰিকেইটা ধুই আহোঁ দিয়া একেবাৰে খালি ভনীয়েকৰ চিন্তাতে মৰিছে একেবাৰে ইছ ৰাম ভনীয়েকক যেন মই একেবাৰে শাস্তিহে দিছোঁ ঘৰৰ কামকেইটা কৰোঁতে তাই একো কষ্ট হোৱা নাই নহয় তাইকো দিম বেটি তাই খালি কান্দি কাটি দেখাই থাকে এই খালি মন মাৰি দেখাই থাকে কালিলৈ গৈ লওক ককায়েক মই পিটন দিম কালিলৈ মই কম নহয় মানে মোক ধৰা পেলাব বিচাৰি আছে মানে ভয় খুৱাবই লাগিব অলপ নাই নহ'বা কিবা এটা ব্যৱস্থা নকৰিলে নহ'ব মোক বিপদত পেলাব নহ'বা মানুহজনে মোক আজি সন্দেহ কৰিছেই নহয় দিব লাগিব ধৰিলে ভয় খুৱাই নথ'লে নহ'বা কেতিয়াবা কৈহে দিব ভণ্টিজনী বাৰু কি হৈছে মই যে একো ভাবি পোৱা নাই তাই ইমান মন মাৰি থকা হ'ল একো কথা এটা ক'ব নিবিচৰা হ'ল নাই কিবা এটা নিশ্চয় হৈছে আজি কিবা এটা কৰিব লাগিব মই এনেকৈ আৰু নহ'ব তাই একো খুলিও নকয় বৌয়েকেও একো নকয় কিবা এটাতো হৈছে নিশ্চয় তাই এনেকুৱাতো নহয় ইমান হাঁহি ফূৰ্তি কৰি ফুৰা ছোৱালীজনী তাই এনেকুৱা হৈ গ'ল এইকেইদিনতে বহুত দিনৰ পৰাই লক্ষ্য কৰিছোঁ তাই মনে মনে ৰুমত কান্দিও থাকে কিন্তু বৌয়েকে একো গম নাপায় এইটো কেনেকুৱা কথা নাই মই যোৱাৰ পিছত কিবা নহয় কিবা এটা এইখন ঘৰত চলি আছে মই আজি সেইটো উলিয়াবই লাগিব আজি অফিচলৈ যোৱাৰ অভিনয় কৰি মই ক'ৰবাত লুকাই থাকি দিনটো আজি চাব লাগিব কি হয় মানে দিনত নহ'বা ভণ্টিয়ে কেতিয়াও মোক সঁচা কথা নকয় মই গম পাই গ'লোঁ আৰু আজি বুদ্ধি কৰি ক'ৰবাত লুকাই থাকিব লাগিব মৌচুমী ভণ্টি মই অফিচ যাওঁ মৌচুমী ক'ত আছা তুমি মই অফিচলৈ যাওঁ বোলো আপোনাৰ ওলাই হ'ল মই গাড়ীতে আপোনাৰ বেগ চেগ থৈ দিছোঁ ঠিক আছে আপুনি যাওক তেন্তে হ'লে মই অফিচলৈ যাওঁ দিয়া ভণ্টি ক'ত গ'ল ভণ্টি হে ভগৱান দাদা অফিচলৈ ওলালে দাদা অফিচলৈ যোৱা বুলি ক'লে মোৰ ভয়ে লাগি যায় দাদা যোৱাৰ পিছত বৌয়ে মোৰ লগত ইমান অত্যাচাৰ কৰে আজিকালিতো ইমান মাৰেও কাক ক'বও নোৱাৰোঁ হে ভগৱান ৰক্ষা কৰিবা দাদাক ক'বও নোৱাৰোঁ দাদা তই অফিচলৈ ওলালি হ'ব দে যা ভণ্টি মই যাওঁ দে তই বৌৰ লগত থাকিবি হা হ'ব যাওক থাকিব আপোনালোকে ইমান চিন্তা কৰিব নালাগে মোৰ লগতে নাথাকিনো কাৰ লগত থাকিব হ'ব যাওক আপোনাৰ আকৌ দেৰি হ'ব হ'ব দিয়া মই যাওঁ হা আজি ক'ৰবাত লুকাই চাই থাকিবই লাগিব ঘৰতনো কি ঘটি আছে মই যোৱাৰ পিছত নাই নহ'বা আচল কথা গমেই নাপাম মহাৰাণী মহাৰাণী ককায়েৰকে ৰ লাগি চাই থাকিবি নেকি এতিয়া আৰু ককায়েৰে গ'ল এতিয়া আৰু কামত লাগ গৈ যা এয়া কাপোৰ কানি সলা কি একেবাৰে ষ্টাইলত থাকে কাপোৰ কানি সলা নিজৰ কাপোৰ পিন্ধগৈ এতিয়া ঘৰৰ কাম বন কৰগৈ এতিয়া চব কাম কৰি আছে বুজিছে নহয় যা সোনকালে যা ৰ লাগি চাই থাকিব নালাগে ককায়েৰক নহ'বা কালি দিছিলোঁ পাহৰিলে নেকি হা এতিয়াও চাগে চিন বহিয়ে আছে হা কালি নিচিনা তোক আকৌ আজি দিব লাগে নেকি হা মই ঠিক কৰি থৈছোঁ দে কালি দিয়া নিচিনা আজি একে দিলে একে হাত ভৰি ভাঙিয়ে দিম তোক
যা যা কামত লাগ গৈ গোটে বাসন দম খাই আছে কাপোৰ কানি দম খাই আছে বাথৰুমত সোনকালে যা সকলো কাম বন কৰি আৰু মোৰ আজি ভৰিকিটা পিটিকি দিব লাগিব যা সোনকালে তেল মালিচ কৰি দিব লাগিব সোনকালে কামকিটা কৰি আহৰি হয় চাহ কাপোৰ লৈ আহিবি আৰু তেলখিনি গৰম কৰি লৈ আহিবি মোৰ হাত ভৰিকিটা আজি মালিচ কৰি দিবি যা যা হ'ব বৌ হ'ব মই কৰোঁগৈ আপুনি মোক আজি নামাৰিব বৌ কালি মাৰাই মোৰ বহুত বিষাই আছে হ'ব মোক আৰু নামাৰিবা মই সব কাম কৰিম নহয় তুমি একো কৰিব নালাগে তুমি ৰেষ্ট লৈ যোৱা মই সব কাম কৰিম মোক তথাপিও নামাৰিবা বৌ মাৰিলে মই বহুত দুখ পাওঁ তোক মই নামাৰিম তোক নামাৰি মই কাক মাৰিম তোক মাৰি মাৰি মই শেষ বনাই দিম ককাইৰে খালি ভণ্টি 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 কৰি থাকে তোক মই দেখিবলৈ মন নাযায় যা কামত লাগ গৈ বৌ ককাইকে ভনীয়েকক মৰম কৰাটো কি ভুল কথা নেকি বৌ হ'ব দিয়া মই দাদাক মাতিবলৈ বন্ধ কৰি দিম হ'বনে তথাপিও তুমি দাদাৰ পৰা মোক আঁতৰাই নিদিবা দাদাক ক'লেও লৈ নাযাবা বৌ আৰু মোক নামাৰিবা তুমি যি কোৱা মই তাকে কৰি যাম মই বহুত দুখ পাওঁ বৌ বহুত দুখ পাওঁ মই সকলো কাম বন কৰিম বৌ হ'ব হ'ব যা তোৰ লেকচাৰ শুনি থাকিবলৈ মোৰ মন নাই কামত লাগ গৈ মোৰ ভৰি পিটিকিব লাগিব সোনকালে বাথৰুমৰ কাপোৰখিনি ধুই কৰি ভাত পানী বনাই আহৰি হৈ গৈ যা জলদি যা কথা নুশুনিবি চুলি গোটেইকেইডাল ছিগিম আজি বুজিছতো হ'ব বৌ মোক নামাৰিবা মই চব কৰিম নহয় হয় নেকি তেন্তে কি ক'বলৈ ৰৈ আছ পিটন খাবলৈ কাৰণে ৰৈ আছ হা পিটন দিব নালাগে যদি যা সোনকালে ভালে ভালে মোৰ কাৰণে চাহ বনাই আনগৈ হা কামখিনি সোনকালে কৰগৈ যা মৌচুমী আপুনি আপুনি গুচি আহিলে যে দাদা ভণ্টি তই মনে মনে থাক তই ইমান মিছা কথা ইমান দিনৰ পৰা কৈ আছিলি হা তোক মই তোক সুধি আছিলো তোৰ লগত মই আজি কথাই নাপাতো হা তই মোক ইমান মিছা কথা কলি তই ইমান কষ্টত আছ ইমান শাস্তি খাই আছ তথাপিও তই মোক ক'ব লাগে বুলি নাভাবিলি হা তই মোক কিয় লুকুৱালি তই মোৰ পৰা ভণ্টি তোক মই কি দিয়া নাছিলো হা ইমান মৰম দিয়াৰ পিছতো তই মোক একো কথা ক'ব নোৱাৰা কথাটো কি মানে হা মই আজি যদি এনেকৈ বুদ্ধি কৰি নাথাকিলো হয় মইতো আজিলৈকে সঁচা কথা গমেই নাপালো হয় আৰু তই কষ্ট খাই খাই তোৰ কি হলি হয় হা তই কিয় এনেকুৱা কৰিলি ভণ্টি তই মোক কিয় নকলি শুনকচোন আপুনি আপুনি এনে ভুল ভাবিছে একো কষ্ট দিয়া নাই মই চব থাক মই বুজি পাই গলো হা চব শুনি আছিলো মই এইখিনি ৰৈ তই কি ভাবিছিলি মই একো গম নাপাম হা তই এনেকুৱা বদমাছি ৰুতা তোক মই বিয়া পাতি মই ঘৰ সংসাৰ বনাম বুলি আনিছিলো ঘৰখন ভাল কৰিম বুলি আনিছিলো হা তোক তাইৰ নিজৰ মাক হিচাপে ভাবিব দিছিলো কিন্তু তই তাইক নিজৰ জীয়েক বুলি ভাবিব নোৱাৰিলি তই তাইক ইমান শাস্তি দিলি হা তাই নকলে কাৰণ তই চাগে কিবা ভয় খুৱাই থৈছিলি নহয় জানো তই ইমান বেয়া মানুহ বুলি ভাবা নাছিলো তোক মই আজিয়ে ঘৰৰ পৰা উলিয়াই খেদাম তই আৰু নালাগে মোৰ জীৱনত থাকিবলৈ হা তোৰ নিচিনা এজনী মাইকী মানুহ মোক নালাগে আপুনি এনেকুৱা নকৰিব প্লিজ মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক চব থাক হা তোক মাফ কৰিব লাগে তোক মাফ কৰা প্ৰশ্নই নুঠে মই ইমান সৰুৰ পৰা ইমান কষ্টৰে ডাঙৰ কৰা ভণ্টিজনীক তই ইমান শাস্তি দিলি তোক মই শাস্তি দিবলৈ কাৰণে আনিছিলো হা তই কেনেকুৱা মানুহ মই তোক বুজি পাই গলো তোক মই ডিভৰ্চ দিম তই আৰু এখন ঘৰত ভৰি নিদিবি দ্বিতীয় দিন তোক মই ডিভৰ্চ দিম কৈ দিছো তোক মই সদায় নেৰো আজি তই ইমান বেয়া মানুহ বুলি তোক মই ভাবা নাছিলো তই মোৰ মৰমৰ ভণ্টিজনীক এনেকুৱা বিলাই কৰিলি মোক ক্ষমা কৰি দিয়ক প্লিজ এনেকুৱা নকৰিব মোক ডিভৰ্চ নিদিব মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়ক আপুনি ভণ্টিকে বেছি মৰম কৰে সেইবাবে মোৰ হিংসা হৈছিলে সেইবাবে মই এনেকুৱা কৰিলোঁ মোক ক্ষমা কৰি দিয়ক প্লিজ মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ মই ভণ্টিক যিমান মৰম কৰোঁ তোক সিমানে মৰম কৰোঁ তোক কি দিয়া নাছিলো হা তোক কি দিয়া নাছিলো গোটেই ঘৰখনৰ দায়িত্ব তোক দি দিলো গোটেই ঘৰখনৰ চাবি কাঠি তোক দি দিলো টকা পইচা পৰা ধৰি যি মন যায় তাকে কিন যি মন যায় তাকে কৰ হা তোক কি দিয়া নাছিলো তই ভণ্টিৰ লগত হিংসা লাগিলি হা তই ভণ্টিক এনেকুৱা শাস্তি দিলি ভণ্টিয়ে কি বিচাৰে তাই ক'তো ওলাই নাযায় একো কাপোৰ এটা লওঁ বুলি নলয় কিন্তু তই কিমান শ্বপিং কৰি ফুৰ মোৰ গোটেই টকা তই শেষ কৰিলি আৰু মোৰ মৰমৰ ভণ্টিজনীকো তই শাস্তি দিলি তোক আৰু মই ক্ষমা কৰা প্ৰশ্নই নুঠে ওলাই যায় এখন ঘৰৰ পৰা নালাগে তোৰ নিচিনাজনী আমি ভণ্টিয়ে মই থাকোঁতেই বহুত সুখেৰে আছিলোঁ ভাবিছিলোঁ মা দেউতা নোহোৱা ঘৰখন তই আহি চম্ভালি ল'বি কিন্তু নাই মই ভুল আছিলোঁ
তোৰ নিচিনা এজনী মই বিয়া পাতিবই নালাগিছিলে মোৰ ভণ্টিজনীক তই ইমান কষ্ট দিলি ওচৰৰ মানুহবিলাকে কয় তাই বহুত দুখ কৰি থকা হ'ল তই কি কৰিছ তাইক তই অকণ চকু দিবি তাই মাক নোহোৱা ছোৱালী তাই মনত কিবা দুখ পাই থাকিলে তই চকু দিবি কিন্তু মই তাইক চকু দিব নোৱাৰিলোঁ ভাবিলোঁ বৌয়েক আছে যেতিয়া বৌয়েকে তাইক মৰম কৰিব কিন্তু তই কি কৰিলি তাইৰ লগত কিছুমানে মোক কৈছিলোঁ বৌয়েকে তাইক শাস্তি দিয়ে নেকি চাবি বৌয়েকৰ লগত তাই কাজিয়া কৰা শুনো বৌয়েকে তাইক মাৰপিট কৰা শুনো কিন্তু মই বিশ্বাস কৰা নাছিলোঁ তই যে এনেকুৱা ওলাবি আৰু আজি নিজ চকুৰে প্ৰমাণ পালোঁ তই তাইক মাৰও হা সৰুৰ পৰা মই এটা গালি দি নোপোৱা ছোৱালীজনীক তই মাৰও তোক মই কেনেকৈ ক্ষমা কৰিম ওলাই যা এখন ঘৰৰ পৰা ওলাই যা বুলি কৈছোঁ কালিলৈ ডিভোৰ্চ নটিচ পাই যাবি ওলাই যা এখন ঘৰৰ পৰা মোক ক্ষমা কৰি দিয়ক প্লিজ এনেকুৱা নকৰিব ভণ্টি মোক ক্ষমা কৰি দিয়া ভণ্টি দাদাক বুজোৱাচোন মোক ক্ষমা কৰি দিয়া মই আৰু তোমাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ মোক ক্ষমা কৰি দিয়া ভণ্টি দাদাক বুজোৱা মোক ডিভোৰ্চ দিব নিদিবা ভণ্টি মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তোমাক আজিৰ পৰা বহুত মৰম কৰিম মোক ক্ষমা কৰি দিয়া ভণ্টি প্লিজ দাদা বৌয়ে ক্ষমা বিচাৰিছে যেতিয়া মোক ক্ষমা কৰি দে দাদা বৌয়ে আৰু তেনেকুৱা ভুল নকৰে দাদা মোৰ কথা শুন বৌক ক্ষমা কৰি দে দাদা তোৰ সংসাৰখন ধ্বংস নকৰিবি দাদা ডিভোৰ্চ দিয়া কথা নকবি তোৰ সংসাৰখন বচা দাদা মোৰ কাৰণে তহঁত দুটাই কাজিয়া কৰিব নালাগে নহয় ভণ্টি তই মনে মনে থাক কেতিয়াও ভাল নহয় মই বুজি পাই গ'লোঁ তোক ইমান কষ্ট দিয়া মানুহজনীক মই কেনেকৈ ক্ষমা কৰি দিম হা ভণ্টি তই মনে মনে থাক তই এইবিলাকত নোসোমাবি হা তই ইমান দিনে মোক মিছা কথা কৈ থাকিলি নহবা কেতিয়াবাই তাইক মই খেদিলোঁ হয় এনেকুৱা বুলি ভবা নাছিলোঁ মই তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম প্লিজ দাদা মোৰ কথাটো ৰাখ মোৰ কাৰণে তই বৌক ক্ষমা কৰি দে দাদা মোৰ কাৰণে ক্ষমা কৰি দে শুনকচোন মই আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়ক মোক এখন ঘৰৰ পৰা উলিয়াই নিদিব প্লিজ ঠিক আছে কিন্তু আৰু দ্বিতীয় দিন যদি এনেকুৱা ভুল কৰা দেখোঁ মোৰ ভণ্টিক যদি শাস্তি দিয়া দেখোঁ মোৰ ভণ্টিক যদি বেয়া ব্যৱহাৰ কৰা শুনো তোক কিন্তু মই ডিভোৰ্চ দিম খাটাং কথা ঠিক আছে আৰু যদি তেনেকুৱা ভুল কৰা দেখে মোক উলিয়াই দিব মই একো নকওঁ মই আৰু তেনেকুৱা ভুল নকৰোঁৱে আৰু কেতিয়াও নকৰোঁ মই ভণ্টিক বহুত মৰম কৰিম নিজৰ ছোৱালীৰ দৰে মৰম কৰিম আপুনি বিশ্বাস কৰক মোক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক আমি আজিৰ পৰা মিলি জুলি থাকিম মোক ক্ষমা কৰি দিয়ক বৌ হ'ব দিয়া দাদাই মোৰ কথা কেতিয়াও নেপেলায় তোমাক কেতিয়াও ডিভোৰ্চ নিদিয়ে তুমি দাদাৰ লগত সুখেৰে থকাটোৱে মোক লাগে আৰু মোক যিখিনি ব্যৱহাৰ কৰিলা তাৰ বাবে মই তোমাক বেয়া পাই থকা নাই মই তোমাক মাৰ দৰে বুলি ভাবিছিলোঁ সেইবাবে বহুত মৰম কৰিব বিচাৰিছিলোঁ কাৰণ মোৰ মা সৰুতেই ঢুকালে আৰু তুমি আহি মোক যিখিনি কষ্ট দিলা দাদাক কম বুলি ভাবিও মই কেতিয়াও ক'ব নোৱাৰিলোঁ কাৰণ তোমালোকৰ সংসাৰখন বেয়া হোৱাটো মই কেতিয়াও বিচৰা নাই তোমালোকে সুখেৰে থকাটোৱে মোক লাগে বৌ আৰু আজিৰ পৰা তুমি মোক বেয়াকৈ নক'বা বৌ মই বহুত দুখ পাওঁ মই তেনেকুৱা কেতিয়াও নকৰোঁ আৰু ভণ্টি মোক ক্ষমা কৰি দিয়া মই তোমাৰ লগত আৰু কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ মই তোমাক বহুত মৰম কৰিম মোক উলিয়াই নপঠাবা প্লিজ মই ক'লেই যাম মই কেতিয়াও আৰু এনেকুৱা ভুল নকৰোঁ ভণ্টি বৌ নাকান্দিবা মই তোমাক ক্ষমা কৰি দিছোঁ বৌ আৰু দাদাই তোমাক ক্ষমা কৰি দিছে মই জানো আৰু কেতিয়াও তোমাক এইখন ঘৰৰ পৰা উলিয়াই নপঠাওঁ এইখন তোমাৰে ঘৰ বৌ তুমি কি ওলাই যাবা তুমি নিজৰ ভুলটো বুজি পাইছা সেইটোৱে মোৰ কাৰণে যথেষ্ট বৌ তুমি মোৰ মাৰ দৰে তুমি যি কোৱা মই তাকে শুনিম কিন্তু তুমি মোক বেয়া ব্যৱহাৰ নকৰিবা মোক বেয়াকৈ ক'লে মোৰ বহুত দুখ লাগে নকওঁ ভণ্টি আৰু কোনোদিন নকৰোঁ বিশ্বাস কৰা আৰু কোনোদিন নকৰোঁ তোমালোক এনেকৈ মিলেৰে থকাটোৱে মোক লাগে মৌচুমী মোৰ ভণ্টিক তুমি মৰম কৰিবা কেতিয়াও এনেকুৱা আৰু দ্বিতীয় দিন ভুল নকৰিবা হ'ব আৰু চিন্তা নকৰিব আমি সদায় মিলেৰে থাকিম আজিৰ পৰা মই নিজৰ ভুলটো বুজি পালোঁ আপুনি আৰু কোনোদিন মোক ডিভোৰ্চ দিয়াৰ কথা নক'ব মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ আৰু ঠিক আছে দিয়া নকওঁ মই তোমাক ডিভোৰ্চ দিবলৈ বিচৰা নাই নহয় কিন্তু মোৰ ভণ্টিক যোনে শাস্তি দিব মই তাইক ক্ষমা কৰিম কেনেকৈ এতিয়া তুমি যদি নিজৰ ভুলটো মানি লৈছা ভণ্টিয়ে যদি তোমাক ক্ষমা কৰি দিছে ঠিক আছে তেতিয়াহ'লে মই তোমাক আৰু এটা চান্স দিছোঁ
কিন্তু আৰু নেক্সট টাইম তেনেকুৱা হ'লে মই কেতিয়াও চান্স নিদিম ভণ্টিৰ কথাও নুশুনিম তেতিয়া কিন্তু মনত ৰাখিবা ঠিক আছে হ'ব